হয় ইতিমধ্যে আগন্তুক লোকসভা নিৰ্বাচনৰ ইতিমধ্যে বিজেপিয়ে চূড়ান্ত প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে আৰু শোণিতপুৰ লোকসভা সমষ্টি ইতিমধ্যে প্ৰাৰ্থিত্ব লাভ কৰিছে ক'ব লাগিব একালৰ ৰাজ্যিক সভাপতি আৰু প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ৰঞ্জিত দত্ত ইতিমধ্যে লাভ কৰিছে আৰু বৰ্তমান তেখেতৰ বাসগৃহত ইতিমধ্যে তেখেতৰ অনুৰাগীসকলে বা দলৰ কৰ্মীসকলে ইতিমধ্যে তেখেতক শুভেচ্ছা দিবলৈ ভিৰ কৰিছে মোৰ লগত উপস্থিত আছে তেখেতৰ লগত অকণমান কথা পাতিবৰ কাৰণে যত্ন কৰিম পোনপ্ৰথমে আমাৰ প্ৰথম খবৰ চেনেলৰ তৰফৰ পৰা আপোনালোক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ যেহেতু আপুনি প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছত কেনেধৰণে আপোনাৰ প্ৰচাৰ বৰ্তমান প্ৰথমখিনি আগবাঢ়িব দলে প্ৰাৰ্থিত্ব দিছে শোণিতপুৰ সংসদীয় সমষ্টিৰ পৰা মই আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা ডাঙৰীয়া গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজ্যিকৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়াকে প্ৰমুখ্যে কৰি ভাৰতীয় জনতা পাৰ্টীৰ সমূহ কাৰ্যকৰ্তাক মই আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু দলে মোক এই ঐতিহ্যমণ্ডিত শোণিতপুৰ সংসদীয় সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ মই প্ৰতিনিধি গতিকে আমাৰ নিশ্চয় প্ৰচাৰ চলাবই লাগিব ৰাজনৈতিক দল হিচাপে আমাৰ দলৰ কাৰ্যকৰ্তাসকলে বুথ স্তৰলৈকে আমাৰ প্ৰচাৰ চলি আছে বিভিন্ন কাৰ্যক্ৰমৰ যোগেদি দলৰ সাংগঠনিক কাৰ্যক্ৰমৰ যোগেদি আৰু আমাৰ লক্ষ্য এটাই ৰাষ্ট্ৰীয় নেতৃবৃন্দই আমাক এইটো এটা নিৰ্দেশে দিছে যে 2019 চনৰ নিৰ্বাচনত আমি যিমান ভোট পাইছিলোঁ তাতকৈ যাতে আমি অধিক ভোট আমি লাভ কৰিব পাৰোঁ আৰু সেই উদ্দেশ্য আগত ৰাখি আমি দলৰ কাম কৰি আছোঁ আৰু মই ভাবোঁ যে যি আমাৰ নিৰ্বাচন হ'ব এই নিৰ্বাচনৰ ফলাফলত আমি পুনৰ বিপুল ভোটত এই সমষ্টিৰ পৰা বিজয়ী হ'ম যিহেতু ছাৰ বিৰোধীয়ে এতিয়ালৈকে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা নাই কিবা আপোনাৰ প্ৰত্যাহ্বান হ'ব নেকি চাওক প্ৰত্যাহ্বানটোতো এটা নিৰ্বাচনৰ এখন যুদ্ধক্ষেত্ৰখন থাকে বিৰোধীয়ে তেওঁলোকৰ কেণ্ডিডেট কোন হ'ব সেইখিনি কথা নহয় আমি প্ৰতিদ্বন্দ্বী দলক আমি শক্তিশালী হিচাপে লৈ পেলাই আমি কাম কৰিব লাগিব আৰু মই বিৰোধী দলসমূহকো মই এটা আহ্বান কৰিছোঁ তেওঁলোকক যে তেওঁলোকে শক্তিশালী হওক তেওঁলোকে শক্তিশালী হ'লে আমি যুদ্ধখন কৰিবলৈ আমাৰ খুব ভাল লাগিব যদি তেওঁলোক শক্তিশালী নহয় তেতিয়া আমাৰ দলৰ কাৰ্যকৰ্তাসকলে অলপ ঢিলাই দিব তেওঁলোকে আমাৰ যিমানখিনি শক্তি লৈ পেলাই কাম কৰিব লাগে তেওঁলোকে নকৰিব তেওঁলোকে দেখিব যে আমি এনেই জিকি আছোঁ গতিকে বেছিকৈ আমি প্ৰচাৰ নকৰিম গতিকে মই বিৰোধী যিমান শক্তিশালী হয় মই সিমান ভাল পাম আৰু প্ৰতিদ্বন্দ্বী এখন যুদ্ধক্ষেত্ৰখন কৰি পেলাই মোক খুব আনন্দিত হ'ম আচ্ছা আপুনি কংগ্ৰেছৰ চৰকাৰৰ দিনতো আপুনি বিধায়ক হিচাপে ইয়াত দখল কৰিছিলে এতিয়া বহুখিনি কৰিবলৈ এতিয়াও বাকী আছে কিন্তু তাৰপাছত আপুনি কেনেধৰণে সংসদত উপস্থাপন কৰিব অসমৰ সমস্যাসমূহ চাওক এইটো আপোনালোকে দেখিছে এইটো তেজপুৰ সংসদীয় সমষ্টি মই 9টা সমষ্টিৰ পৰা মই প্ৰতিনিধিত্ব কৰিম মই এটা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব 9টা সমষ্টিৰ পৰা মই প্ৰতিনিধি এতিয়া আমাৰ যিখিনি ইয়াত কাম আছে এতিয়া NSADCL ৰাস্তা সম্পূৰ্ণ হৈছে আজি তেজপুৰৰ পৰা যদি বৰগাং আহিব লাগে গহপুৰ যাব লাগে বৰগাং আহিলে 1 ঘণ্টা গহপুৰ কৰিলে আপোনাৰ 1.5 ঘণ্টাৰ ভিতৰত আপুনি গহপুৰ পায় এতিয়া ৰেলৰ যিটো কানেক্টিভিটি যে ইতিমধ্যে ডাবল ট্ৰেকৰ কাম আৰম্ভ হৈছে ইলেক্ট্ৰিকেল ৰেল চলিব ইলেক্ট্ৰিকেল লাইনৰ ৰেল চলিব এয়াৰ কানেক্টিভিটি ইতিমধ্যে আমি যদি আগতে দিল্লীলৈ যাব লাগে আমি গুৱাহাটীলৈ যাব লাগে এতিয়া আমাৰ নিচেই ওচৰতে হোলিঙি এয়াৰপৰ্ট আছে আমি ইয়াৰ পৰা 20 কিলোমিটাৰ হোলিঙি এয়াৰপৰ্টৰ পৰা আমি দিল্লী যাব পাৰোঁ মুম্বাই যাব পাৰোঁ কলকাতা যাব পাৰোঁ গতিকে ইমানখিনি ইয়াত ডেভেলপমেণ্টৰ কাম হৈছে ইঞ্জিনিয়াৰিং কলেজ মেডিকেল কলেজ আমাৰ গহপুৰত এখন কনকলতা বৰুৱা ডাঙৰীয়াৰ নামত প্ৰায় 600 কোটি টকা ব্যয়সাপেক্ষ এখন বিশ্ববিদ্যালয় হ'বলৈ গৈ আছে সমস্যা আছে ইয়াত যথেষ্টখিনি কৰিবলগীয়া কাম আছে মই নাইকিয়া বুলি নকওঁ কিন্তু সংসদৰ মজিয়াত এইবিলাক উপস্থাপন কৰা হ'ব বিভাগীয় মন্ত্ৰীসকলক আমি অৱগত কৰিম গতিকে এই সমস্যাবিলাক সেইধৰণে সমাধান হ'ব নিশ্চয় ধন্যবাদ জনাইছোঁ হয় আছিলে ক'ব লাগিব বৰ্তমান যি শোণিতপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰা বিধায়ক ৰঞ্জিত দত্ত